जय हिंद। আজি আমি আসাম স্পেশাল টেটৰ পেডাগজি পাৰ্টৰ পৰা চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি আজি আমি ডিসকাস কৰিম ডাইমেনশনস অফ চাইল্ড ডেভেলপমেন্ট। তাৰে ভিতৰত পৰিব ফিজিক্যাল, কগনিটিভ, ইমোশনাল, সোশিয়াল এণ্ড মোরাল ডাইমেনশনস। গতিকে এইবিলাক ডাইমেনশনসৰ বিষয়ে আলোচনাটো আমি অলপ কৰিমে, তাৰ লগতে কেইটামান এমসিকিউজ ডিসকাস কৰিম। মানে এমসিকিউৰ লগতে মই কি কৰিম, বস্তুটো বুজাই থাকিম যে কি ডাইমেনশনস কেইটা আছে আমাৰ এটা চাইল্ড ডেভেলপমেন্টৰ কাৰণে। ঠিক আছে, সো মই আজিৰ কাৰণে আমি প্ৰথম কোৱেশ্চনটো ধৰিছো। ফাৰ্স্ট এমসিকিউ ইজ when a child with disability first comes to school the teacher should যেতিয়া একজন চাইল্ড ল'ৰা বা ছোৱালীয়ে মানে তাৰ অলপ ডিসেবিলিটি প্ৰবলেম আছে, ঠিক আছে, গতিকে এতিয়া তাৰ ডিসেবিলিটি প্ৰবলেম আছে, তাৰপিছত যেতিয়া ফাৰ্স্ট টাইম স্কুলত আহে তেতিয়া টিচাৰে কি কৰিব লাগে। সো ফাৰ্স্ট অপশন ইজ seclude him from other students, মানে বেলেগ যিমান আৰু নৰ্মেল ষ্টুডেণ্টছ কেইটা আছে নহয় সিহঁতৰ ফালৰ পৰা কি কৰিব লাগে, আঁতৰাই ৰাখিব লাগে। সেকুল মানে কি, দূৰত্ব মেইনটেইন কৰা নহয়, সো আঁতৰাই ৰাখিব লাগে। ইন সেকেন্ড অপশন ডিসকাস উইথ দ্য চাইল্ডস পেৰেণ্টছ টু ইভলভ কোলাবৰেটিভ প্লানস। ঠিক আছে, প্লানসটো কি কৈছে, ডিসকাস চাইল্ডৰ যে পেৰেণ্টছ আছে তাৰে দেউতা বা মাকৰ লগত আমি কিবা দৰকাৰী মানে প্লানসবিলাক ডিসকাস কৰিব পাৰোঁ। নাইবা থাৰ্ড অপশন ইজ কন্ডাক্ট এন এডমিশন টেষ্ট, নে তাইৰ লগত কি কৰিব লাগে, ল'ৰাটোৰ লগত আমি এটা এডমিশন টেষ্ট পাতিব লাগে। নে নাম্বাৰ ফ'ৰ অপশন ৰেফাৰ দ্য চাইল্ড টু এ স্পেচিয়েল স্কুল according to the disability। তাৰ মানে যেনেকুৱা ল'ৰাটোৰ ডিসেবিলিটি আছে, যেনেকৈ মেণ্টেলি হ'ব পাৰে, নাইবা চকুৰ প্ৰব্লেম হ'ব পাৰে, কাণৰ প্ৰব্লেম হ'ব পাৰে, নহ'লে মুখেদি মাতিব নোৱাৰে, বহুত কেইটামান প্ৰব্লেমছ হয় না, ফিজিকেলি হেণ্ডিকেপ হ'ব পাৰে। গতিকে সেনেকুৱাবিলাকো আমি ডিসেবিলিটি ধৰোঁ নহয়। ডিসেবিলিটি আমাৰ এতিয়া বহুত পইণ্টছ আহি গৈছে আমাৰ এতিয়া নতুন ল হিচাপে, কিন্তু যি নহওক প্ৰব্লেমটো ল'ৰাটো বা ছোৱালীটোৰ লগত, তেতিয়া আমি তাৰে লগত যি স্পেচিয়েল তাৰ প্ৰব্লেম আছে সেইটোৰ লগত এটা স্পেচিয়েল স্কুল কাৰণে তাতে সোমাই দিব লাগে নে কি কৰিব লাগে এটা টিচাৰে নহয়। গতিকে আপোনালোকে অলপ মানে চিন্তা কৰক কি কৰিব লাগে এজন টিচাৰে সেনেকুৱা ল'ৰা বা ছোৱালীটোৰ লগত। And our right answer is discuss with the child's parents to evolve collaborative plans। ঠিক আছে, আমি কি কৰিব লাগে, চাইল্ডৰ পেৰেণ্টছৰ লগত অলপ ডিসকাস কৰিব লাগে যে কেনেকুৱা প্লানস আমি ইউজ কৰি পেলাই সেই ল'ৰাটোক সেই একে স্কুলত মানে কি কৰিব পাৰোঁ, মেনেজ কৰিব পাৰোঁ। ঠিক আছে, our next question is young learners should be encouraged to interact with peers in the classroom so that young learners মানে যিমান ডেকা লাৰ্নাৰ্ছ কেইটা আছে নহয় সিহঁতক কি কৰিব লাগে, এনকাৰেজ কৰিব লাগে, মোটিভেট কৰিব লাগে। কিহৰ কাৰণে, টু ইণ্টাৰেক্ট উইথ পিয়াৰ্ছ, তাৰ যে পিয়াৰ্ছ গ্ৰুপ, পিয়াৰ্ছ মানে কি গ্ৰুপ নহয়, তাৰে পিয়াৰ্ছৰ লগত ইণ্টাৰেক্ট কৰিব লাগে যে ক্লাছৰুম চ' ডেট সিহঁতক কি কৰিব লাগে, গ্ৰুপত মানে ধুনীয়াকৈ আলোচনা কৰিব দিব লাগে, এনকাৰেজ কৰিব লাগে। কিয় কৰিব লাগে, তাৰে কাৰণে আমাৰ অপশনছ কেইটা আছে। ফাৰ্স্ট অপশন ইজ সিলেবাস ক্যান বি কভাৰ্ড কুইকলি। যদি আমি সেনেকৈ ডিসকাশন প্ৰচেছটো যদি আৰম্ভণি কৰোঁ পিয়াৰ্ছৰ মাজত, তেনেহ'লে আমাৰ কি হ'ব পাৰে, সিলেবাসটো বহুত সোনকালে কভাৰ হৈ যাব। নে দে লাৰ্ণ সোশ্যাল স্কিলছ ইন দ্য কোৰ্স অফ ষ্টাডি, মানে যেতিয়া পঢ়াৰ প্ৰচেছটো চলি থাকিব তাৰ লগতে ছ'চিয়েল প্ৰচেছটো সিহঁতে শিকিব পাৰিব, মানে ছ'চিয়েলি বহুত সিহঁতে ইনভলভমেণ্ট হৈ যাব নহয়। আৰু থাৰ্ড অপশন ইজ দ্য টিচাৰ কেন কণ্ট্ৰল দ্য ক্লাছৰুম বেটাৰ, সেনেকৈ টিচাৰে এটা ক্লাছৰুমটো বহুত ধুনীয়াকৈ মেইনটেইন কৰিব পাৰে। নে দে কেন লাৰ্ণ আনচাৰ্ছ টু কুৱেশ্যনছ ফ্ৰম ইচ আদাৰ, নে সিহঁতে নিজৰ ষ্টুডেণ্টছৰ ফালৰ পৰাও কেইটামান বস্তুটো নতুনকৈ শিকিব পাৰে নহয়। দে কেন লাৰ্ণ আনচাৰ্ছ টু কুৱেশ্যনছ ফ্ৰম ইচ আদাৰ, তাৰমানে যিমান ল'ৰা ছোৱালীকেইটাই নিজৰ মাজত ডিছকাছ কৰি থাকিব সিহঁতে সিমানে নিজৰ মাজত নতুন নতুন কুৱেশ্যনছবিলাক শিকিব পাৰিব, আনচাৰ শিকিব পাৰিব নিজৰ মাজতে। গতিকে আপোনালোকৰ মতে কোনটো মানে আমাৰ ৰাইট আনচাৰ হ'ব। And the right answer is they learn social skills in the course of study।
ষ্টাডিৰ লগত হাতৰ কি হয় social development হয় ঠিক আছে our next question is according to Kohlberg a teacher can instill moral values in the children by Kohlberg আমাৰ যে psychology যে মানুহজন আছিল তেওঁৰ মতে a teacher can instill moral values টিচাৰৰ কি হ'ব লাগে moral values থাকিব লাগে for children by কি তাৰে কেইটামান অপশনছ কেইটা আছে laying clear rules of behavior clear rules বিলাক দেখাব পাৰে involving them in discussions on moral issues যিমান থাকে আমাৰ moral কথাবিলাক তাৰে লগত ডিসকাস কৰিব লাগে হেতু ইনভলভ কৰিব লাগে giving strict instructions on how to behave হেতু শিকাব লাগে যে কেনেকৈ আমি behave to কৰিব লাগে নহয় নে giving importance to religious teachings নে আমি religious teachings কাৰণে বেছিকৈ গুৰুত্ব দিব লাগে গতিকে আপোনালোকে অলপ চিন্তা কৰক ইয়াৰ ৰাইট আনসাৰটো কি হ'ব পাৰে and the right answer is involving them in discussions on moral issues ওপৰত কি কৰিব লাগে হেতু ডিসকাশনটো কৰাব লাগে ঠিক আছে our next question is according to Piaget's stage of cognitive development or Piaget's এটা stage আছে তাতে আমাৰ sensory motor stage is associated with sensory motor stage এটা আছে সেইটো কিহৰ লগত associate হৈ আছে ঠিক আছে so প্ৰথম অপচনটো দিছে ability to solve problems in logical fashion logically যিমান আমাৰ থাকে তাৰে problems গুলো solve কৰিব পাৰি the ability to interpret and analyze options কেইটা যে দিয়া থাকে তাৰে ওপৰত আমি মানে হাতে analyze কৰিব পাৰিব interpret কৰিব পাৰিব the concerns about social issues ওপৰত হাতে basically concern থাকিব গুৰুত্ব থাকিব imitation memory and mental representation নে imitation মানে follow কৰা memory and mental representation নে ইহঁতক represent কৰিব গতিকে আপোনালোকে অলপ চিন্তা কৰক ইয়াৰে শুদ্ধ আনসাৰটো কি হ'ব and the right answer is imitation memory and mental representation okay our next question is the most effective method to teach the concept of germination of seeds is germination of seeds এই যে বীজৰ germination হয় নহয় নিজৰ নতুনকৈ সেই সৃষ্টি হোৱাটো germinate হয় সেই বস্তুটো কনসেপ্টটো দিবৰ কাৰণে বেস্ট মেথড কোনটো হ'ব এজন টিচাৰৰ কাৰণে তাৰে বিষয়ে অলপ আলোচনা কৰোঁ প্ৰথম অপচনটো দিছে টু ড্ৰ পিকচাৰ্ছ অন দ্য ব্লেকবোৰ্ড এণ্ড গিভ ডিছক্ৰিপশ্যনছ তাৰমানে জাৰ্মিনেশ্যন অফ চিডছ কেনেকৈ মানে এটা ল'ৰা বা ছোৱালীক আমি শিকাব পাৰোঁ তাৰে বেষ্ট পদ্ধতিটো কোনটো আছে প্ৰথমটো কৈছে ড্ৰ পিকচাৰ্ছ ব্লেকবোৰ্ডত আমি পিকচাৰ্ছ ধুনীয়াকৈ ড্ৰ কৰি দিলোঁ সেনেকৈ টু শ্ব' পিকচাৰ্ছ অফ চিড গ্ৰ'থ চিডৰ যে গ্ৰ'থ হৈ আছে সেইটো বস্তু এটা ষ্টেপ ৱাইজ দেখাব পাৰি পিকচাৰ ড্ৰ কৰি পেলাই পিকচাৰ্ছটো এটা আনি দিলোঁ এনেকুৱা আছে আপোনালোকে চাই লওক সেনেকৈ বুজিব পাৰিব সেনেকুৱা এইটো হ'ব টু গিভ ডিটেইল এক্সপ্লেনেশ্যন ভালকৈ ধুনীয়াকৈ এক্সপ্লেইনটো আমি কৰিলোঁ সেনেকুৱা হ'ব নে টু মেক ষ্টুডেণ্টছ প্লান্ট চিড এণ্ড অবজাৰ্ভ ষ্টেজেছ অফ জাৰ্মিনেশ্যনছ নে সিহঁতক নিজে এটা প্লান্টৰ চিডৰ বিষয়ে নিজে অবজাৰ্ভ কৰিব দিয়া হয় যাতে সিহঁতে জাৰ্মিনেশ্যন প্ৰচেছটো গোটেইখিনি নিজেই বুজিব পাৰিব আপোনালোকে নিজে অলপ চিন্তা কৰক ইয়াৰে পৰা কোনটো বেষ্ট মেথড হ'ব হয়নে and the right answer is to make the students plant seeds and observe stages of germination সিহঁতৰ নিজে প্ৰেক্টিকেল সিহঁতৰ ইনভলভমেণ্ট হ'ব যেতিয়া সিহঁতে নিজে অবজাৰ্ভ কৰিব হয়নে so our next question is when a child fails it means যেতিয়া এটা ল'ৰা বা ছোৱালী ফেইল হৈ যায় নহয় তো কিবা এটা পৰীক্ষাত বা কিবা এটা যিকোনো এটা কাৰ্যত তেতিয়া এইটো কি বুজায় প্ৰথম অপচনটো দিছে চাইল্ড শুড হেভ টেকেন প্ৰাইভেট টিউশ্যন নে চাইল্ডে মানে সেই ল'ৰা বা ছোৱালীয়ে প্ৰাইভেট টিউশ্যন লৈছিল নে চিষ্টেম হেজ ফেইল্ড নে চিষ্টেমটো বেয়া হৈ আছিল সেইটো কাৰণে হৈছে দ্য চাইল্ড ইজ নট ফিট ফৰ ষ্টাডিজ the child to মানে ষ্টাডিজৰ কাৰণে ফিট নহয় না এনেকুৱা হ'ব পাৰে the child has not memorized the answers properly নে সেই ল'ৰা বা ছোৱালীজনীয়ে আনসাৰটো ভালকৈ কি কৰা নাই মুখস্থ কৰা নাই গতিকে তাৰে কাৰণে কি হ'ব পাৰে আপোনালোকে অলপ চিন্তা কৰক and the right answer is the system has failed যেতিয়া আমাৰ ল'ৰা বা ছোৱালী ফেইল কৰে দ্যাট মিন্স আপোনাৰ যে চিষ্টেম আছে পঢ়োৱাৰ পদ্ধতি আছে
সেই প্ৰচেছটো ভাল হোৱা নাই, সেইকাৰণে সেই ল'ৰা বা ছোৱালীয়ে কি হয় ফেইল হৈছে। ঠিক আছে। Our next question is, a teacher after preparing a question paper checks whether the questions test specific testing objectives. He is concerned primarily about the question papers. তাৰ মানে টিচাৰে যেতিয়া এটা কুৱেশ্যন পেপাৰ মানে তৈয়াৰ কৰি আছে, ঠিক আছে, গতিকে সি মানে সি টিচাৰজনে কি চেক কৰি আছে, whether the questions test specific testing objectives, the objectives to test কৰি আছে, he is concerned primarily about the question papers, তাৰ মানে কুৱেশ্যন পেপাৰৰ কি বস্তু বেছিকে সি চাই আছে, কনচাৰ্ন হৈ আছে টিচাৰজনে। প্রথম অপশনটি দিছে টাইপোলজি অফ কোশ্চেন্স, সেকেন্ড অপশন ইজ রিলায়েবিলিটি, নেক্সট ইজ ভ্যালিডিটি এন্ড নেক্সট ইজ কন্টেন্ট কভারেজ। তার মানে তেওঁ কি টাইপ কৰিছে বস্তুটো, কোশ্চেনটো হেনেকুৱা চাই আছে যে বস্তুটো কিমান বৈধ হয় নে কিমান বস্তুটো মানে ভাল হ'ব ল'ৰাটো ছোৱালীটোৰ কাৰণে, যাতে আনসাৰটো দিব পাৰিব, নে কন্টেন্ট কভারেজ, কন্টেন্ট যিমান আছে গোটেইখিনি কভাৰ হৈছে নে সেইবিলাক। গতিকে সেই টিচাৰজনে কি মানে বস্তুটো কুৱেশ্যন পেপাৰত বেছিকৈ গুৰুত্ব দিয়ে আপোনালোকৰ মতে অলপ চিন্তা কৰক। And the right answer is content coverage. তাৰ যিমান টিচাৰজনে যি বস্তু পঢ়াইছে গোটেই কণ্টেণ্টটো তাতে সোমাই আছে নে নাই সেইটো বস্তু বেছিকৈ গুৰুত্ব দিয়া যাব। ঠিক আছে। Our next question is, critical pedagogy firmly believes that, critical pedagogy হয় সেইটো বস্তু actually maximum কি বিলিভ কৰে। ঠিক আছে। প্রথম অপশনটি দিছে, what children learn out of school is irrelevant, the experiences and perceptions of learners are important, the teacher should always lead the classroom instruction, the learners need not reason independently. So আপনার মতে কি হবো লাগে? And the right answer is, the experiences and perceptions of learners are important. তার মানে একটা পেডাগজির যে ক্রিটিক্যাল পার্ট থাকে সেইটো বস্তু একচুয়ালি বিলিভ কি করে, এক্সপিৰিয়েঞ্চেছ এণ্ড পাৰচেপশ্যনছ অফ লাৰ্নাৰ্ছটো আছে তেওঁ কি ৰিচিভ কৰিছে, যি কুৱেশ্যন আমি যি পঢ়ালোঁ তাৰে পৰা সেই ল'ৰা বা ছোৱালীজনে কিমানখিনি বুজি পালে, কি ধৰিব পাৰিলে, তাৰে কি এক্সপিৰিয়েঞ্চ হ'ল, দ্যাট ইজ ইম্পৰ্টেণ্ট। ঠিক আছে। গতিকে পেডাগজিটো মেইনলি এইটোতে বেছিকৈ বিলিভ কৰে, বাকীবিলাক ইমান ইম্পৰ্টেণ্ট নহয় যিমান এইটো প্ৰচেছ বেছি। ঠিক আছে। So our next question is, human personality is the result of, human personality কিহৰ ৰিজাল্ট হয়? প্ৰথম অপশনটো দিছে interaction between heredity and environment, second option is only environment, third option is heredity, and fourth option is upbringing and education. heredity মানে আমি জানোৱে, environment মানে জানোৱে পৰিৱেশ, heredity বংশগতি নহয়, গতিকে অনলি এনভাইৰনমেণ্ট হ'ব নে অনলি হেৰিডিটি হ'ব নে আপব্ৰিঙিং এণ্ড এডুকেশ্যন হ'ব, কি হ'ব, আমি কেনেকৈ ডাঙৰ দীঘল হয় এইটো বস্তু বুজাইছে নে পঢ়াটো, হয়নে? গতিকে ইয়াৰ পৰা কোনটো আনচাৰ শুদ্ধটো হৈছে? The right answer is interaction between heredity and environment. এই দুটাৰ মাজত যি ইণ্টাৰেকশ্যন হয় তাৰে ফলটো কি হয়? পাৰ্চনেলিটি। যদি এনভাইৰনমেণ্টটো ভাল পায়, বংশগতিটো ভাল পায় নহয়, তেতিয়া কি হয়? পার্সেন্টেজ আমার কি হয় সেই ল'ৰা বা ছোৱালীজনৰ ভাল হয়। ঠিক আছে। Our next question is, individual attention is important in the teaching learning process because, individual attention প্ৰতিজন ল'ৰা বা ছোৱালীক attention দিয়া যায় নহয়, কিয় দিব লাগে? That is important. কাৰণটো কি? টিচিং লাৰ্নিং প্ৰচেছত এইটো কিয় গুৰুত্ব দিয়া যায়? প্ৰথম অপশ্যনটো দিছে আমাৰ টিচাৰ ট্ৰেইনিং প্ৰগ্ৰামছ প্ৰেছক্ৰাইব ইট, টিচাৰ ট্ৰেইনিং যিমান প্ৰগ্ৰামছ হয় এইটো আমাক কি প্ৰেছক্ৰাইব কৰে, সাজেষ্ট কৰে নহয় যে প্ৰতিজন ল'ৰা বা ছোৱালীটোক আমি কি কৰিব লাগে? এটেনশ্যন দিব লাগে। সেকেন্ড অপশ্যন ইজ ইট অফাৰ্স বেটাৰ অপৰচুনিটিজ টু টিচাৰ্ছ টু ডিচিপ্লিন ইচ লাৰ্নাৰ। এইটোৱে আমাৰ প্ৰতিটো যেতিয়া ল'ৰা বা ছোৱালীজনীয়ে এটেনশ্যনটো পায় তেতিয়া আমাৰ কি হয়? ইট অফাৰ্স বেটাৰ অপৰচুনিটি মানে বেছিকৈ পোৱা যায় টিচাৰৰ কাৰণে টু ডিচিপ্লিন ইচ লাৰ্নাৰ, বাস্তৱ ল'ৰা বা ছোৱালীজনীক একেলগে ধুনীয়াকৈ কি কৰিব পাৰে? ডিচিপ্লিন ৰাখিব পাৰে। নে থাৰ্ড অপশ্যন ইজ চিলড্ৰেন ডেভেলপ এট ডিফাৰেণ্ট ৰেটছ এণ্ড লাৰ্নছ ডিফাৰেণ্টলি, প্ৰতিজন ল'ৰা বা ছোৱালীয়ে ডিফাৰেণ্ট ৰেট আৰু ডিফাৰেণ্টলি মানে চবজনে কি হয় বেলেগ বেলেগকৈ শিকে, বেলেগ বেলেগ সময়ৰ লগত, হয়নে? কাৰণ প্ৰতিটো ইণ্ডিভিজুৱেল এটেনশ্যন, ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ হয়, গতিকে সেইটো কাৰণে নে লাৰ্নাৰ্ছ অলৱেজ লাৰ্ণ বেটাৰ ইন গ্ৰুপছ, নে লাৰ্নাৰ্ছবিলাকে এটা গ্ৰুপত বেছি ধুনীয়াকৈ
শিকিব পাৰে গতিকে আপোনালোকৰ মতে কি আনসাৰ হ'ব লাগে The right answer is children develop at different rates and learn differently. হাতে কি হয় বেলেগ বেলেগ সময়ত বেলেগ বেলেগকে শিকিব পাৰে ঠিক আছে সব ল'ৰা বা ছোৱালীজনী একেলগে এটা বস্তু শিকিব নোৱাৰে ধৰিব নোৱাৰে কেচ কেপাচিটিটো সবৰে কি হয় বেলেগ বেলেগ হয় ঠিক আছে our next question is in the context of education socialization means কি বুজাইছে education ফালৰ পৰা প্রথম অপশনটো দিছে রেসপেক্টিং এল্ডার্স ইন সোসাইটি এল্ডার্স সোসাইটিতে আমার কি হয় ডাঙৰ যিমান মানে বয়সস্থ মানুহবিলাক হয় সিহঁতক ৰেসপেক্ট দিব লাগে নে সেকেন্ড অপশন ইজ অ্যাডাপ্টিং এন্ড এডজাস্টিং টু সোশ্যাল এনভায়রনমেন্ট যেনেকৈ আমি পাওঁ তাৰ আমি এডজাষ্ট কৰিব লাগে অ্যাডাপ্ট কৰিব লাগে নে না থার্ড অপশন ইজ অলওয়েজ ফলোইং সোশ্যাল নর্মস যিমান হয় আমাৰ যি আমাৰ সাধাৰণতে ধৰা যায় সেইটো আমি ফলো কৰিব লাগে creating one's own social norms আমি সবে নিজাকে নিজৰ social norms এটা নিজেকে ক্ৰিয়েট কৰিব লাগে বা তৈয়াৰ কৰিব লাগে আপোনালোকৰ মতে কি হ'ব লাগে and the right answer is adapting and adjusting to social environment আমি social environment লগত কি হ'ব লাগে adjust কৰিব লাগে ঠিক আছে our next question is which of the following is a principle of development ডেভেলপমেন্টৰ এটা কোনটো আমাৰ ভাল প্ৰিন্সিপাল ইয়াৰ পৰা বুজাই আছে ঠিক আছে প্ৰথম অপশন দিছে ডেভেলপমেন্ট ইজ অলওয়েজ লিনিয়াৰ ডেভেলপমেন্ট কি হয় লিনিয়াৰ একে দেখতে হৈ থাকে না সেকেন্ড অপশন ইজ ইট ইজ এ ডিসকন্টিনিউয়াস প্ৰসেস নে এইটো কন্টিনিউয়াস নহয় বস্তু ডিসকন্টিনিউয়াস এনেকে কন্টিনিউ নহয় ঠিক আছে নে থার্ড অপশন ইজ অল প্রসেস অফ ডেভেলপমেন্ট আর নট ইন্টারকানেক্টেড নে সব প্রসেসটো কি নহয় একেলগে ইন্টারকানেক্টেড নহয় বেলেগ বেলেগকে কানেক্টেড হৈ আছে সেইটো হ'ব it doesn't proceed at the same pace for all এটো সবৰে কাৰণে বেলেগ বেলেগ হয় আপোনালোকৰ মতে কোনটো হ'ব and the right answer is it doesn't proceed at the same pace for all ঠিক আছে সবৰে কাৰণে বস্তুটো বেলেগ বেলেগ হয় নহয় ডেভেলপমেন্টটো কাবাৰ সোনকালে হয় কাবাৰ দেৰিকৈ হয় গতিকে এটো সবৰে কাৰণে বেলেগ বেলেগ হয় ঠিক আছে our next question is a teacher uses a text and some pictures of fruits and vegetables and holds a discussion with her students. The students link the details with the previous knowledge and learn the concept of nutrition. This approach is based on so the teacher eta text kiba use korise pictures loi pele kihor fruits and vegetables ফল আৰু সবজি নহয় আৰু এটা ডিসকাশন কৰিলে স্টুডেন্টছৰ লগত ওদিকে তাতে টিচাৰে লিংক কৰিছে ডিটেইলছ টু কিহৰ লগত উইথ देयर প্ৰিভিয়াস নলেজ আগতে যি জানে হেতে তাৰে লগত কানেক্ট কৰিছে এইটো আমাৰ প্ৰসেসে হয় নহয় শিকোৱাৰ ওদিকে আগতে আমি লৰাছলি আগৰ যি বস্তু জানে তাৰে পৰা আৰম্ভণি কৰিব লাগে সো তাৰে কৰিছে and learn the concept nutrition বিষয় অলপ শিকাব পাৰিলে কনসেপ্টটো দিব পাৰিলে নহয় সো এইটো এপ্ৰোচটো কি বুলি কোৱা হয় এই যে ফ্ৰুটস এন্ড ভেজিটেবলছৰ যে পিকচাৰটো সাৰজনে ইউজ কৰিলে সাৰ বা ম্যাডামে তাৰে প্ৰসেসটো এই এপ্ৰোচটো কি বুলি কোৱা হ'ব ইয়াৰ পৰা অপচন এটা দিয়া আছে থিওৰি অফ ৰিইনফোর্সমেন্ট operant conditioning of learning construction of knowledge classical conditioning of knowledge learning ওইদিকে আপনার মতে ইয়ার সাইডের পর কোনটো আনসার হবে লাগে and the right answer is construction of knowledge ইয়াতে কি হইছে knowledge to construct করা হইছে নতুনকে তৈয়ার করা হইছে কিহর দ্বারা fruits and vegetables এর pictures দেখাই পেলে ঠিক আছে our next question is a child starts to cry when his grandmother takes him for his mother's lap. The child cries due to the child starts to cry when his grandmother takes him jete tar aita joniye tak loise aru mar kula thoi dise sorry takes him from his mother's lap mar kula por loi loise na hai so lora pajon sorry joniye ki hobo kandiboi noy baby joni kandibo কিন্তু বেবিজনী কিয় কান্দিছে কাৰণটো কি ডিউ টু ইমোশনাল এনজাইটি স্ট্ৰেঞ্জাৰ এনজাইটি সেপারেশন এনজাইটি সোশ্যাল এনজাইটি ইয়াৰ পৰা কোনটো অপশন হ'ব পাৰে তাৰ কি প্ৰবলেম ফেস কৰিছে এই বেবিজনীয়ে আপোনালোকৰ মতে কি হ'ব লাগে and the right answer is emotional anxiety মাৰ লগত এটা ইমোশন থাকে নহয় এটা বেবিৰ ওদিকে যেতে তার কোলার পর লই যাব হে লড়া বা ছোৱালীজনী কান্দে বহুত কান্দে
গতিকে তাৰে ৰিজনটো কি হ'ব ইমোশ্যন থাকি যায় না মাৰ লগত যেতিয়া লৈ যায় তাৰ বহুত বেয়া লাগে গতিকে সেইকাৰণে কান্দে সেই দুজনী ঠিক আছে আৰু নেক্সট কুৱেশ্যন ইজ লাৰ্নাৰ্ছ ডিছপ্লে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ লাৰ্নাৰ্ছ কেইটাই দেখুৱায় কি চব লাৰ্নাৰ্ছবিলাক বেলেগ বেলেগ হয় না ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ শ্ব' কৰে চ' এই টিচাৰ শুড একজন টিচাৰজনে কি কৰিব লাগে প্ৰথম অপশ্যনটো দিছে হি শুড এনফৰ্চ ষ্ট্ৰিক্ট ডিচিপ্লিনটো ষ্ট্ৰিক্ট ল'ব লাগে ষ্ট্ৰিক্ট থকা মানে এইটো বস্তু এনেই নোহোৱা হৈ যাব হয়নে আমাৰ অপশ্যনৰ পৰা গুচি যাব ইনক্ৰিজ নাম্বাৰ অফ টেষ্টটো বঢ়াব লাগে নে ইনজিষ্ট অন ইউনিফৰ্ম পেচ অফ লাৰ্ণিং চবকে একেই প্ৰচেছত কি হ'ব লাগিব লাৰ্ণিংটো কৰাব লাগিব এইটোত বেছি ইনজিষ্ট কৰিব নে প্ৰভাইড এ ভেৰাইটি অফ লাৰ্ণিং এক্সপিৰিয়েঞ্চৰ কাৰণে বহুত কেইটা ফেচিলিটি দিব আপোনালোকৰ মতে কি হ'ব লাগে right answer is provide a variety of learning experience learning যেহেতু সব ল'ৰা ছোৱালীজনে কি হৈছে বেলেগ বেলেগ হৈ আছে না গতিকে সবে বেলেগ বেলেগ ধৰণত কি কৰিব শিকিও পাৰিব যদি আমি বহুতকেইটা প্ৰচেছ দি দিওঁ কোনোবা এটা এইটো বস্তু ইজিলি কেচ কৰিব কোনোবা এইটো বস্তু ইজিলি কেচ কৰিব সবৰ কাৰণে কি হ'ব বেলেগ বেলেগ হ'ব নহয় চ' our right answer will be a teacher should provide a variety of learning experiences ঠিক আছে our next question is Human development is divided into domains. Human development আমাৰ বহুত কেইটা ডোমেইনছত কি হৈছে ডিভাইড হৈছে তাৰে কি কি হ'ব পাৰে ইমোশনাল কগনিটিভ স্পিৰিচুৱেল এণ্ড সোশ্যাল সাইকোলজিক্যাল কগনিটিভ ইমোশনাল এণ্ড ফিজিক্যাল স্পিৰিচুৱেল কগনিটিভ এণ্ড সোশ্যাল ফিজিক্যাল কগনিটিভ ইমোশনাল এণ্ড সোশ্যাল গতিকে আপোনাৰ মতে কোনটো হ'ব ডোমেইনছৰ বিষয়ে আমি অলৰেডি ডিছকাছ কৰিছিলোঁ লাষ্ট ক্লাছত গতিকে এইটো কুৱেশ্যন আপোনালোকে পাৰিব লাগে And the right answer is psychological, cognitive, emotional and physical. ठीक है? Our next question is inclusive education. Inclusive education to কি বুজায় ন আপোনালোকৰ মতে এইটো চাগে আপোনালোকে শুনিছেই অন্তত ইনক্লুজিভ বা ইনক্লুড কৰা ইনক্লুজিভ বস্তুটো নিজে বুজাই আছে ইনক্লুড কৰা নহয় গতিকে ইয়াতে আমাৰ কোনটো বুজাব অপশ্যন কেইটা কোনটো আনসাৰ এনকাৰেজেছ ষ্ট্ৰিক্ট এডমিশ্যন প্ৰচিডিউৰটো বুজাই আছে এনকাৰেজ কৰে ষ্ট্ৰিক্ট বস্তুটো এনেও মই কৈছোঁ অলৰেডি ষ্ট্ৰিক্ট ৱৰ্ডটো থাকিব এইটো অপশ্যন এনেই নোহোৱা হৈ যাব হয়নে নেক্সট অপশ্যনটো আছে ইনক্লুড ইনডক্ট্ৰিনেশ্যন অফ ফেক্টছ থাৰ্ড অপশ্যন ইজ ইনক্লুডছ টিচাৰ্ছ ফ্ৰম মাৰ্জিনেলাইজড গ্ৰুপছ ফ'ৰ্থ অপশ্যন ইজ চেলিব্ৰেটছ ডাইভাৰ্চিটি ইন দ্য ক্লাছৰুম গতিকে ইনক্লুজিভ এডুকেশ্যনটো ইয়াৰ পৰা কোনটো প্ৰচেছ মানে ইনভলভ কৰে এণ্ড দ্য ৰাইট আনচাৰ ইজ ইট চেলিব্ৰেটছ ডাইভাৰ্চিটি ইন দ্য ক্লাছৰুমত বহুতকেইটা ডাইভাৰ্চিটি থাকে অলৰেডি আৰু এইটো ধুনীয়াকৈ মেইনটেইন কৰা হয় এইটো কি কয় ইনক্লুজিভ এডুকেশ্যন ঠিক আছে আৰু নেক্সট কুৱেশ্যন ইজ Which of the following is an objective question? ইয়াৰ পৰা কোনটো আমাৰ objective questionত পৰিব open-ended question, true or false, essay type question, short answer question. ইয়াৰ পৰা আপোনালোকৰ মতে কোনটো objective MCQ পৰিব যেনেকৈ আমি মাত্ৰ অপশ্যন কেইটা পাই আছো না এইবিলাক আমি কি বুলি কওঁ অবজেক্ট MCQs বিলাক কওঁ নহয় মাল্টিপল চইচ কুৱেশ্যনছ সেইবিলাক আমাৰ অবজেক্টিভ পৰে ঠিক আছে সো ইয়াতে আপোনালোকৰ কি হ'ব আনসাৰ and the right answer is true or false true or false এটা বস্তুটো অবজেক্টিভ ক্লিয়াৰ থাকে যে এইটো হ'ব নাইবা এইটো হ'ব নহয় গতিকে এইটো অবজেক্টিভত পৰিব ঠিক আছে our next question is a school gives preference to girls while preparing students for a state level solo song competition so this reflects এটা মানে আমাৰ স্কুলে কি কৰি আছে গাৰ্লছক বেছিকৈ প্ৰেফাৰেন্স দি আছে হা কিহৰ কাৰণে ষ্টেট লেভেল সলো সং কম্পিটিশ্যন তাৰমানে ষ্টেট লেভেল তোমাৰ আপোনালোকৰ কি হ'ব সলো সং হ'ব সলো মানে একজনে যেতিয়া গান গায় সেইটো কম্পিটিশ্যন ঠিক আছে গতিকে এইটো কি ৰিফ্লেক্ট কৰে এইটো কি আমাৰ দেখুৱাই আছে pragmatic approach progressive thinking gender bias global trends আপোনালোকৰ মতে কোনটো আনসাৰ হ'ব ইয়াৰে পৰা and the right answer is gender bias ইয়াতে যেহেতু গার্লস বুলি দেখাই দিছে না সো এটো ডাইরেক্টলি জেন্ডারটো শো কৰি আছে ঠিক আছে our next question is school based assessment is primarily based on the principle that NES
আমাৰ স্কুল বেছ যিমান এছেছমেণ্ট হয় পৰীক্ষাবিলাক যি হওক এইটো আমাৰ কিহৰ ওপৰত বেছ কৰি আছে NES students should at all costs get high grades সিহঁতে হাই গ্ৰেড পাব লাগে নে schools are more efficient than external bodies of examination স্কুলবিলাক বেছি efficient হয় than external bodies of examination যে বাহিৰৰ পৰা কিবা পৰীক্ষা পাতে সেইটোৰ পৰা বেছি স্কুলটো efficient হয় ভাল হয় নে assessment should be very economical আমি যিমান পৰীক্ষা পাতো সেইটো বেছি economical হ'ব লাগে নে teachers know their learners capabilities better than external examiners teachers বিলাকে কি জানিব লাগে তেওঁৰ students বিলাক আছে সিহঁতৰ কিমান capacity আছে সেইটো জানিব লাগে better than external examiners বাহিৰা বিলাকে কিমান জানিব নোৱাৰিব না গতিকে কি হ'ব লাগে and the right answer is teachers know their learners capabilities better than external examiners teachers বিলাকে নিজৰ ষ্টুডেন্টছৰ বিষয়ে বেছিকৈ ভালকৈ গম পাব যে তেওঁৰ ল'ৰা বা ষ্টুডেন্ট ছোৱালীজনীয়ে কিমান পাৰে কিন্তু বাহিৰৰ পৰা যে এক্সটাৰ্নেল আহিব তেওঁ কিন্তু ইমান ধৰিব নোৱাৰিব ঠিক আছে our next question is a teacher never gives answers to questions herself teacher কেতিয়াও কোৱেশ্চনৰ আনসাৰটো নিজে নিদিয়ে নহয় she encourages her students to suggest answers তেওঁ এনকাৰেজ কৰে নিজৰ ষ্টুডেন্টছক যে নিজে আনসাৰ দিয়া have group discussion গ্ৰুপৰ ডিসকাশন কৰে adopt collaborative learning মানে একেলগে গ্ৰুপত ডিসকাস কৰা আৰু শিকা ঠিক আছে this approach is based on the principle of এইটো approach to কোনটো প্ৰিন্সিপল ফলো কৰি আছে প্ৰথম অপচনটো দিছে setting a good example and being a role model readiness to learn active participation proper organization of instructional material ইয়াৰ পৰা কোনটা হ'ব কোনটো মানে শুদ্ধ অপচনটো হ'ব and the right answer is active participation যেহেতু ইয়াতে গ্ৰুপত ধুনীয়াকৈ ডিসকাস কৰি আছে আৰু নিজে শিকিও পাৰিছে গতিকে এইটো ইয়াতে এক্টিভলি পাৰ্টিসিপেট কৰি আছে ঠিক আছে our next question is which of the following is a teacher related factor affecting learning ইয়াৰ পৰা কোনটো কি হয় টিচাৰ ৰিলেটেড বা টিচাৰৰ লগত সম্বন্ধ হৈ আছে লাৰ্নিংৰ মানে এফেক্ট কৰে ঠিক আছে প্ৰথম অপচনটো দিছে availability of teaching learning resources থাকিব লাগে ৰিসোৰ্সটো পঢ়াবৰ কাৰণে ঠিক আছে availability এর process teaching aids বিলাক কি হ'ব লাগে থাকিব লাগে nature of the content of or learning experiences content যে আছে বস্তুটো তাৰে nature learning experience to বিষয় কৈ আছে নে mastery over the subject matter যে subject আছে তার উপর টিচার জনৰ কি mastery হ'ব লাগে নে proper sitting arrangement নে sitting লৰা ছোৱালী যেনেকৈ বহোৱা এটা arrangement হয় নহয় এটাৰ পিছত কোনে বহিব সেইটো বস্তু proper হ'ব লাগে sitting arrangement আপোনালোকৰ মতে কোনটো শুদ্ধ আনসাৰ হ'ব the right answer is mastery over the subject matter টিচাৰ জনৰ কি হ'ব লাগিব সাবজেক্টৰ ওপৰত ধুনীয়াকৈ জ্ঞান থাকিব লাগিব ঠিক আছে our next question is so today this is our last question ঠিক আছে আজিৰ কাৰণে আমাৰ এইটো কোৱেশ্চনটো লাষ্ট আছিল মই এইটো কোৱেশ্চন নিজৰ ফালৰ পৰা বেস্ট মানে যিমান প্ৰবেবল কোৱেশ্চন হয় তাৰে পৰা চাই বাছি পেলাই দিছো এই মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনস হয় আজি টপিকৰ ডোমেইনস ঠিক আছে সো আপোনালোকে কোৱেশ্চনস বিলাক ভালকৈ চাব যদি কিবা প্ৰবলেম হয় মোক ক'ব ঠিক আছে আজিৰ কাৰণে থ্যাংক ইউ